মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি বিষয়টো হৈছে যে ইচ্ছা থাকিলেও কিয় ছাত্ৰ-ছাত্ৰী পঢ়াত আগবাঢ়িব নোৱাৰে এইখিনিতে আমি বহুতটা কথা আমাৰ মনলৈ আহে তথাপি ছাত্ৰ-ছাত্ৰীসকলক আমি আগবঢ়াবই লাগিব আমি কেনেকৈনো ছাত্ৰ-ছাত্ৰীসকলক আচলতে ইচ্ছা থাকিলেও কিয় পঢ়িব মন নাযায় যে আমি কিবা এটাৰ মাজত সদায় বন্দী হৈ থাকো যে কিহে আমাক টানি থাকে গতিকে এই পৰম সত্যটো আসলতে আমি প্ৰত্যেকই নিজে জানিব লাগে হেতু জানিব হলে আমি কি কৰিব লাগিব যে আমি ইচ্ছা আমাৰ কেতিয়া আহিব যেতিয়া আমাৰ কিবা এটা কাম কৰাৰ মন থাকিব আমাৰ নিজৰ এটা এইম থাকিব আমি যদি পঢ়ি যদি মানুহে এটা প্ৰত্যেকই ভাল লাইফ বিচাৰে সবেই নাভাবিবা যে পঢ়িব আমি লাগিবই কাৰণ আমি পঢ়িলে আমি এটা ভাল জীৱনলৈ আগবাঢ়িব পাৰিম আৰু তেতিয়া আমাক জীৱনটোৱে শিকাব যে আমি তাৰ জৰিয়তে যে আমি কি কৰিব লাগে গতিকে ছাত্ৰ-ছাত্ৰীসকলক মই সদায় এটা কথা কওঁ তোমালোকে বুজা যে শিক্ষকে তোমালোকক জ্ঞান দিব কিন্তু তোমালোক কি হবা সেই কথাটো তোমালোকে নিজে নিজৰ পৰা বুজিব লাগিব যে আমি পঢ়িব লাগিবই পঢ়িলে কি হ'ব তোমালোকে নিজে নিজে গম পাবা সেইকাৰণে তোমালোকৰ মনটো এনেকুৱা কৰা যে তোমালোকৰ এটা লক্ষ্য বিচৰা চোৱা মানুহে দুখীয়া বা ধনী বুলি পৃথিৱীত কোনো কথা নাই আমিও দুখীয়াৰ পৰাই ধনী হৈছো আৰু সকলো মানুহ দুখীয়াৰ পৰাই ধনী হৈছে কিন্তু পঢ়াৰ ক্ষেত্ৰত কোনো কথা নাই বহুত তেনেকুৱা অন্যান্য অভাৱত থকা ছাত্ৰ-ছাত্ৰীও নিজৰ মাইণ্ডসেট মনোযোগৰ বলত নিজৰ চিন্তাৰ বলত বহুত ঠাইত ইমান ভাল কৰি আছে য'ত বহুত ভাল সুবিধা পোৱা ছাত্ৰ-ছাত্ৰীও সিমানখিনি কৰিব পৰা নাই হেতু কেৱল মনোবল লাগিব আমাৰ সপোন লাগিব আমাৰ বিভিন্ন ডিস্ট্ৰেকশন থাকে যাৰ পৰা আমি নিজক অটৰাই ৰাখিব লাগিব তে তোমালোকে মুকেশ আম্বানী নাম নিশ্চয় শুনিছা যে মুকেশ আম্বানী কি আছিল তেওঁ কেমিক্যাল ইঞ্জিনিয়াৰ আছিল তেওঁ এডুকেটেড তেওঁ ধীৰুভাই আম্বানীৰ বহুত সম্পত্তি আছিল ঠিকই কিন্তু তেওঁ ইমান এডুকেটেড যে তেওঁ সেইখিনি ৰাখিব পাৰিছে যাৰ কাৰণে তেওঁ সকলোৱে পৃথিৱীয়ে জানে যদি আমি আজি ইলন মাস্কৰ কথা কওঁ তেওঁ ইঞ্জিনিয়াৰ আছিল তেওঁ যেতিয়া পেপেল যেটো কোম্পানী হে কোম্পানীটো উলাউতে তেওঁ তেতিয়া পিএইচডি ড্ৰপ আউট হৈছিল তে সোৱা কিমান শিক্ষিত যাক আমি এতিয়া পৃথিৱীৰ ধনী মানুহ হিচাপে জানো সেই কাৰণে মই তোমালোকক ক'ব বিচাৰিছো যে তোমালোকে কি কৰা কি কৰিব লাগিব যে আমি কিয় পঢ়িছো জানিব লাগিব মাইণ্ডত আমাৰ এটা সপোন লাগিব আমাৰ এটা লক্ষ্য লাগিব কিবা এটা কৰাৰ যদি মন আছে তেতিয়া তোমালোকে জীৱনত আগবাঢ়ি যাব পাৰিবাই গতিকে আমি স্টাৰ্টিংৰ পৰাই ভাল চিন্তা কৰিলে ভাল হ'ব মনটোৱে যি কয় আমি যদি মনত সদায় তেনেকে ভাবিছো আমি কিয় পঢ়িব নোৱাৰিম এতিয়া চোৱা তোমালোকৰ পৰীক্ষা পালেহি বহুত ছাত্ৰ-ছাত্ৰী দেখিছো ফুৰিব গৈয়ে আছে নিজৰ কাম কৰি আছে মেলা চাই আছে লৰাবিলাকটো দেখিছো ঘুৰিয়ে ফুৰি আছে কিন্তু কিয় তোমালোকে এনে ধৰণে পঢ়িলে তোমালোকে কি ৰিজাল্ট কৰিবা তোমালোকৰটো মগজত একো তোমালোকৰ কম নাই পুৰা শক্তি আছে পঢ়াৰ ক্ষমতা আছে তোমালোকে নিজৰ আসলতে তোমালোকে কি কৰিব লাগিব নিজৰ মনটোক ধৰি ৰাখিব লাগিব ডিস্ট্ৰেকশনবোৰৰ পৰা কাৰণ তোমালোকৰ পৰীক্ষালে মাত্ৰ 6 মাহ আছে এতিয়া বহুত পঢ়াই মই দেখিছো যে তোমালোকে কিয় পঢ়িব লাগে যদি হেতু নাজানা তে তোমালোকে কেতিয়াও পঢ়াবিলাক নাচাবা সেই কাৰণে মই এই ভিডিঅ'ৰ যোগে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলকো অনুৰোধ কৰিছো যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক পঢ়ুৱাওক যে তোমালোকে পঢ়া তোমালোকে মনোযোগ দিয়া পঢ়িলে তোমালোকে কি কৰিব লাগিব তোমালোকৰ নিজৰ সপোনটোলে আগবাঢ়ি যোৱা এনেই কিবা কিবি কৰি লাভ নাই এমাহ থাকোতে উৎপাত কৰি দুমাহ থাকোতে উৎপাত কৰি লাভ নাই এতিয়া চোৱা পৃথিৱীখনত আমি মানৱ জীৱ শ্ৰেষ্ঠ প্ৰাণী যেতিয়া তোমালোকৰ ক্লাছ 10ত এটা বিখ্যাত পাঠ আছিল তোমালোকে জানা যে যেতিয়া যুদ্ধত গৈ পেলাই অৰ্জুনে যেতিয়া যুদ্ধস্থলী পালে গৈ তেতিয়া অৰ্জুনৰ অথৰসাৰথী আছিল শ্ৰীকৃষ্ণ তেওঁ দেখিলে যে মোৰ ইয়াত আত্মীয় কুটুম পৰিয়াল সকলোবোৰ আছে এওঁলোকৰ লগত মই যুদ্ধ কৰি কি কৰিম এই যুদ্ধ কৰি নিজৰ মানুহক মাৰিটো মই শান্তি নাপাম নালাগে নিজৰ গান্ধীব যিখন ধেনু সেইখনৰ নাম আছিল গান্ধীব ধেনুখন তেওঁ পেলাই দিলে তেওঁ ক'লে মই আৰু ইয়াত যুদ্ধ নকৰো তেওঁ শ্ৰীকৃষ্ণ ক'লে যে প্ৰভু মই কি কৰিম মই কেতিয়াও যুদ্ধ কৰিব নোৱাৰো তেতিয়া শ্ৰীকৃষ্ণই কি কৈছিলে যে তুমি দুৰ্বল হৈছা তুমি শুনা আমাক তেতিয়া অৰ্জুনক শ্ৰীকৃষ্ণই কৈ আছিল যে তুমি দুৰ্বল হৈছা তোমাৰ মনত ভয় আছে তুমি বুজি লোৱা যে আমাৰ যেটো কৰ্ম আমাৰ যেটো কৰ্মযোগ আমাৰ যেটো জ্ঞান যোগ আমাৰ যেটো বুদ্ধি যোগ আমাৰ যেটো সাংখ্য যোগ আমাৰ যেটো আত্মৰ জ্ঞান এই গুটেইখিনি মিলি পেলাই আমাক ভগৱানে পৃথিৱীত এই প্ৰকৃতিখনৰ লগত
অগ্নি জল বায়ু ভূমি আৰু আকাশ এই পঞ্চভূতৰ হৈ পেলাইহে আমাৰ শৰীৰটো সৃষ্টি কৰিছে সেইকাৰণে আমি যে কেতিয়াবা মৃত্যু হলে যে আমি কওঁ পঞ্চভূতত বিলীন হল অৰ্থাৎ সেই পঞ্চভূত হৈছে অগ্নি জল বায়ু ভূমি আৰু আকাশ গতিকে কৃষ্ণই কৈছিলে অৰ্জুনক যে শৰীৰটোহে মৃত্যু হ'ব কাৰণ শৰীৰটো আমাক প্ৰকৃতিখনে সজাইছে কিন্তু আত্মাৰ মৃত্যু নহয় আত্মা হৈছে অবিনাশী গতিকে তুমি শৰীৰটো মৃত্যু দেখিবা তুমি শৰীৰটোক মৃত্যু কৰিবা তুমি শৰীৰটোকহে ধ্বংস কৰিবা কিন্তু আত্মাটো আকৌ গৈ জন্ম ল'ব গতিকে শৰীৰ তৈয়াৰ হৈছে প্ৰশ্ন পঞ্চভূতৰ পৰা আকৌ শৰীৰ তেনেকে শেষ হ'ব কিন্তু তোমাৰ শৰীৰটো শেষ হয় হ'ব কিন্তু আত্মাৰ কোনো ক্ষয়ক্ষতি নহয় গতিকে এই আত্মাই বহুবাৰ তেওঁলোকে জন্ম লৈছে বহুবাৰ মৃত্যু হৈছে গতিকে তুমি তোমাৰ যেটো কৰ্মস্থানত তোমাৰ যেটো কৰ্ম তুমি সেই কৰ্ম কৰিবলৈ আগবঢ়া গতিকে ঠিক তেনেকৈ মই ছাত্ৰ ছাত্ৰীসকলক কৈছো তোমালোকৰ মনত ভক্তি আনা তোমালোকে ঈশ্বৰ বিশ্বাস কৰা ঈশ্বৰ বিশ্বাস কৰিলে কি হ'ব তোমালোকৰ আধাৰ থাকিব যেতিয়া তোমালোকৰ ঈশ্বৰ আধাৰ থাকিব আমি নিমিত্ৰ আমাক ভগৱানে সৃষ্টি কৰিছে তেতিয়া আমি মানৱ শ্ৰেষ্ঠ প্ৰাণী আমি প্ৰকৃতিখনৰ লগত মিলি আছো প্ৰকৃতিয়ে আমাক সদায় ইন্ডিকেশন দি আছে ৰাতিপুৱা বেলি উদয় হোৱাৰ পৰা অস্ত্ৰ যোৱালৈকে গোটেই দিনটোত আমি কিন্তু প্ৰকৃতিখনৰ লগতে চলি আছো গতিকে প্ৰকৃতি যেনেকুৱা আমাকো তেনেকৈ বুজাই থাকিব আমিও সেই ধৰণে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কাম কৰিম কিন্তু বৰ্তমান সময়ত আমাৰ মোবাইলটো থকাৰ কাৰণে সকলো সহজভাৱে শিকিব পাৰিছো গতিকে বয়সতকৈ আগত বহুত কথা শিকিছো বয়সতকৈ আগত বহুত কথা জানিছো যাৰ কাৰণে ডিস্ট্ৰেকশন বাঢ়িছে আৰু আমাৰ যেটো মনোযোগ কমি গৈছে তো তোমালোকে সাধনা কৰা যোগ কৰা আৰু তোমালোকে খুব ভালকৈ পঢ়ি নিজৰ সপোনটো চোৱা আৰু এটা ভাল জীৱনলৈ আগবাঢ়ি যোৱা তোমালোকে ভিডিওটো এটা লাইক কৰিবা যিমান পাৰা বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ